8 বজাৰ পৰা 9 মান বজাৰ ভিতৰত যি বিধ্বংসী ধুমুহা হ'ল সেই ধুমুহাই বিশেষকৈ থকুবিল অঞ্চলৰ 14 নং ৱাৰ্ডৰ মানুহৰ অৱস্থা একেবাৰে নিশেষ কৰি পেলাইছে। টিং গৈ পেলাই বাগানৰ মাজত পৰিছেগৈ, হাবিত পৰিছেগৈ, গছ বন এইবোৰ ভাগিছে, ৰাস্তা বন্ধ। এতিয়াও মানুহে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। বিদ্যুতৰ অৱস্থাটো ক'বই নালাগে। ঠাই মানে প্ৰায় 20 জেগামানত একে ঠাইতে একেখন গাঁৱতে ছিগিছে, গছ পৰিছে যে আচলতে তেনেকুৱা এটা অৱস্থাত মানুহ মানে আবদ্ধ হৈ পৰিছে। মানুহৰ কথা এতিয়ালৈকে আমি জানিব পৰা নাই, বিশেষকৈ ওলাব পৰা নাই যে সেইকাৰণে প্ৰশাসনৰ ব্যৱস্থাটোৰ কথাও আমি জ্ঞাত নহয়। এতিয়ালৈকে কাকো দেখা পোৱা নাই। কালি যোৱা ৰাতি এটা বতাহ বৰষুণ আহি মেলি গোটেই ঘৰ চৰ ভাঙি লৈ গৈছে। তাৰপৰা কাৰেণ্টৰ তাঁৰ চাৰ ভাঙি লৈ গৈছে। ঘৰৰ অৱস্থা নাই। ঘৰৰ ভিতৰত গৰু ছাগলী চব সোমাই গৈছে। মানুহ যেনে কেইবাকে বাচিলে। আপোনাৰ ধুমুহা 8টামান বজাত আহিছে। আৰু লগত ধুমুহাই ঘৰ চৰ লৈ গ'ল। আমাৰ থকুবিল সত্ৰ এইবাৰ কিমান মানুহৰ ঘৰ ভাঙিছে? গোটেই গাঁওখনৰে ভাঙিছে। গোটেই গাঁওখনৰ ন? গুটিঘাট। কালি কি হৈছিলে? এইটো আপোনালোকৰ ঘৰ নি? ভাঙি দিলে। মানুহ তেতিয়া তাতে আছিলে? আপোনালোকৰ কিমানজন মানুহ আপোনালোকৰ? 4জন মানে বৰ্জনাটোৰ নেঙেৰা আৰু মোৰ ছোৱালী এজনী 12 বছৰ। তাৰপিছত মানুহটো মই। আপোনাৰ বতাহটোতো ঘৰৰ ভিতৰতে আছিলে? তাৰপিছত কি হ'ল? তাৰপিছত মানে বতাহ আহি সিটো ঘৰ আহি ইয়াত সোমাই দিলে নহয়। তেতিয়া হেঁচা মাৰি দিলো। তেতিয়া পলাম কত পাথৰে এফালে পৰি আছে, ইমান ডাঙৰ মূৰতে পৰিছে। তাৰপিছত আৰু যেন তেন কৰি ছোৱালীজনীক সাৱটি ধৰি ইয়ালৈ গুচি আহিলো। মানে কঁপি গৈছো মই। মানে ঘৰটো ভাঙোতে আপোনালোকৰ ঘৰৰ ভিতৰতে আছিলে নি? থাকিবলৈ ঘৰ নাই? ঘৰ নাই। আপোনালোক কেনেকে ওলাই আহিলে তাৰ পৰা? যেন তেন ওলাই আহিছো আৰু। কাৰোবাৰ কিবা হৈছে নি আপোনালোকৰ? নাই হোৱা। দুখ চুখ নাই পোৱা মানে। বস্তু বাহনি লোকচান হ'ল? বস্তু পাতি চব লোকচান হ'ল। কাপোৰ কানি চব পিন্ধিবলৈও নাই, খাবলৈও নাই, এতিয়া থাকিবলৈও নাই চব।